হেল্ল' বন্ধু বান্ধৱীসকল, মই আপোনালোকক দুটামান কথা বুজাই দিবৰ কাৰণে মানে ভিডিঅ'টো বনালোঁ। বহুতে ফেচবুকত পেজ খুলিছে, প্ৰফাইলটোকে পেজো বনাই লৈছে। তাৰ ভিতৰতে কিছুমানৰ ভিডিঅ'বিলাক চলি আছে, কিছুমানৰ মানে বহুত প্ৰব্লেম চলি আছে। কিছুমানৰ ভিউজ নাহে, কিছুমানৰ ফলোৱাৰ্ছ অহা নাই, কিছুমানৰ লাইক নাই, ভিডিঅ' মানে খুব কম চলিছে, 50টা 1000 40টা তেনেকুৱা হৈ আছে। তেতিয়া কিহৰ কাৰণে হৈ আছে এই বস্তুটো আপোনালোকে নিশ্চয় ধৰিব পৰা নাই, কিন্তু মই সেই কথাটোক লৈ আজি আপোনালোকৰ ওচৰলৈ আহিছোঁ আৰু আপোনালোকৰ চলিউশ্যনটো কৈ দিছোঁ আৰু কি কৰিলে কি হ'ব। যদি এই বস্তুকেইটা নেজানিলে পেজত কাম কৰি একো লাভ নাই। গতিকে আপোনালোকে অকল মাত্ৰ এনেই মানে ফেচবুকত আহি টাইম পাছ কৰা হ'ব, তাৰ বাদে একো নহ'ব। আপোনালোকে এনেই ভিডিঅ' এটা বনোৱা হেৰিত মানে এনেই টাইমটো গুচি যাব, টাইম পাছ হ'ব। আৰু এনেই নেট পেক ভৰাই ৰাতি লাইভ কৰি কাৰোবাৰ মানে গান গায়, কিবা গায়, এই মানে মোক ফ'ল' কৰিব, মোৰ ভিডিঅ' চাব, মোক শ্বেয়াৰ কৰি দিব, মোক লাইক কৰিব, সেইবিলাক কৰি থাকি একো লাভ নাই। গতিকে এই ভিডিঅ'টো চাই ল'ব। ভিডিঅ'টো চাই লৈ পিছত আপোনালোকৰ পেজটো কি হৈ আছে সেইটো জানি লওক, তাৰপিছত পেজত কাম কৰক, তেতিয়া নিশ্চয় আগবাঢ়িব পাৰিব। বাকী মোৰ ইমানেই আছিলে। মই কথাটো আজি বহুত দিনৰ পৰাই জানো, কাৰণ মই জনোৱা নাই কাকো মানে, আৰু ক'লে মানে কিছুমানে হয়তো ভাবিব বেছি জনা দেখুৱাই, কিবা দেখুৱাই বুলি সেনেকৈও ক'ব পাৰে। গতিকে মই কোৱা নাই, কাৰণ এইটো কাৰণে কোৱা নাই, কাৰণ মোৰ পেজটো মনিটাইজ হওক নহওক মোৰ সেইটো কোনো কথা নাই, কাৰণ মই এটা নিজে প্ৰাইভেটলৈ জব কৰি আছোঁ। সেইটো কাৰণে মই বিশেষকৈ মই এনেকৈ ভিডিঅ' বনাবলৈ বিশেষকৈ টাইমো নাপাওঁ। মই সেইটোক প্ৰফেশ্যনেল হিচাপে ল'বও নোৱাৰোঁ। বিশেষকৈ মোৰ নিজৰ কামটোত, জবটোত মই ফ'কাছ কৰিব লাগিব। গতিকে মই এইটোত ইমান গুৰুত্ব নিদিওঁ। গতিকে কিছুমানে এনেই থাকি ঘৰতে এনেই আছে, কিছুমানে ভাবিছে অনলাইন পইচা ইনকাম কৰিম। তেখেতলোকে পেজ এটা খুলি কাম কৰি আছে, কিন্তু পেজটো খুলিছে হয়, ভিডিঅ'বিলাক চলা নাই, কিবা নাই, কিহৰ কাৰণে চলা নাই এই কথাটো জানি লোৱাটো নিশ্চয় উচিত হ'ব। আৰু পেজটো গ্ৰ'থ হ'বৰ কাৰণে এইবিলাক কথা জানি লোৱাটো বহুত প্ৰয়োজন। এনেই পেজত কাম কৰি টাইম লছ কৰি বছৰ দি ৰাতি টোপনি ক্ষতি কৰি নেট পেক ভৰাই একো লাভ নাই। গতিকে আপোনালোকে ভিডিঅ'টো চাই ল'ব। মই এই স্ক্ৰীণত মানে হেৰি কৰি পেলাই আপোনালোকক শিকাই দিম। আপোনালোকে ভিডিঅ'টো ভালকৈ চাই ল'ব আৰু বুজি ল'ব। প্ৰথমতে আপোনালোকে চাই লওক ফেচবুকটোত কিবা প্ৰব্লেম আছে নেকি চাই লওক। ফেচবুকটোত আপুনি গ'লে মানে প্ৰফেশ্যনেল ডাছবৰ্ডত যাওক। প্ৰফেশ্যনেল ডাছবৰ্ডত গৈ আপোনালোকে তললৈ আহক, আৰু তললৈ আহক। প্ৰফাইল ৰিকমেণ্ডেশ্যন এইটো চাই লওক, এইটো অন কৰক। এইটোত কি আছে, ৰিকমেণ্ডেড গ'ল এনেকৈ আছে, আৰু এইটোত এনেকৈ আছে। আপুনি তাৰপিছত আপুনি পেজলৈ গুচি যাওক। পেজটো হ'ল মোৰ এইটো হ'ল মোৰ পেজ। ইয়াত ক্লিক কৰক। 3 ডটত ক্লিক কৰি আপুনি ইয়াতো চাওক, প্ৰফেশ্যনেল ডাছবৰ্ডত চাওক, আৰু এইটো পেজ ৰিকমেণ্ডেশ্যন এইটো চাই লওক। ইয়াত কি আছে, নট ৰিকমেণ্ডেশ্যন আছে। এইটো প্ৰব্লেমটো কি জানেনে? আপোনালোকে যদি প্ৰফাইলৰ পৰা প্ৰফাইলটোও পেজ বনাইছে আৰু লগতে পেজ এটাও খুলি লৈছে, আপোনালোকে নিশ্চয় লক্ষ্য কৰা নাই। খুলিছে কিন্তু চলি আছে, লাহে লাহে চলি আছে। কিন্তু তাৰ ভিতৰতো আপোনাৰ এই বস্তুটো আপোনাৰ প্ৰফাইলটো আপোনাৰ ৰিকমেণ্ডেবল হৈ আছে, কিন্তু এইটো পেজটো হ'ল নট ৰিকমেণ্ডেবল হৈ আছে। এইটো মানে কিয় কাৰণে, এইটো নট ৰিকমেণ্ডেবল মানে আপোনাৰ কিবা আপোনাক ফেচবুকে আপোনাক হেৰি নকৰে, ৰিকমেণ্ড নকৰে। মানে আপোনাৰ যিকোনো ভিডিঅ' হওক, আপোনাৰ লাইভেই হওক, ৰিলছ হওক, যিকোনো আপোনাৰ ফেচবুকে আগলৈ মানে ৰিকমেণ্ড নকৰিব আপোনালোকক। আপুনি যিকেইটা লাইভ কৰি পেলাই নিজে কৈ পেলাই কাৰোবাক
মানে এনেকৈ ক'ব মানে মোক পেজটো ফ'ল' কৰি দিব, তেনেকৈ কৰি ফ'ল' ল'ব পাৰিব বা কোনোবাই নিজৰ মানুহে চাই পেলাই মানে কিবাবিলাক 2-4টা ভিউজ পাব, কিন্তু আপোনাক ফেচবুকে ৰিকমেণ্ড নকৰিব। এইটো অকল ৰিকমেণ্ডেবল কৰিবলৈ হ'লে আপুনি ইয়াত যে আছে এডমিন বুলি আছে, এই এডমিনটো আপোনালোকে ইয়াত মানে নতুনকৈ এটা আপুনি বেলেগ এটা এডমিন বহাবলৈ, আপুনি বেলেগ এটা মানুহক মানে এই পেজটো মালিক বনাব লাগিব। এইটো বেলেগ এটা এডমিন বনাবলৈ আপোনালোকে কি কৰিব লাগিব, কেনেকৈ এডমিন বনায় যদি আপোনালোকে বিচাৰে, মই তেতিয়াহ'লে আপোনালোকক কেনেকৈ কি কৰিব লাগে, কেনেকৈ এডমিন এড কৰিব লাগে টোটেল মই জনাই দিম। আপোনালোকে যদি বিচাৰে মেছেজ কৰি কমেণ্ট কৰি জনাব। গতিকে মানে কথাটো ইমানেই মানে মই মানে এইটো কাৰণে বনাই আজি মই চালোঁ, আজি মই চোৱা নাই, মই আগৰ পৰাই অলপ দিন আগৰ পৰাই জানো এই বস্তুটো, কিন্তু বহুতে পেজত কাম কৰি আছে। গতিকে ক'বলৈ বেয়া পাইছোঁ আৰু কিছুমানে বহুত মনৰ হেঁপাহত কাম কৰি আছে, গতিকে কোৱা নাছিলোঁ মই কথাটো। আজি মই ভিডিঅ' আকাৰে বনাই দিছোঁ, চাব আপোনালোকে। ভিডিঅ'টো চাই লৈ পেলাই আপোনালোকে কাম কৰিব, তেতিয়া আপোনালোকে সুফল পাব নিশ্চয়।